হাই ফ্ৰেণ্ডছ, মই মানসীয়ে ৰানা-মানাচিছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ মনত ৰখাৰ কেইটামান কৌশল। ব্যস্ততাৰ মাজতে কৰিবলগীয়া কাম থাকি গ'লে গোটেই কামবোৰতে আউল লাগে নহয় জানো। কেইটামান সাধাৰণ কৌশল অৱলম্বন কৰিলে এই পাহৰা স্বভাৱটো দূৰ হ'ব। প্ৰথমটো হ'ল লিখি ৰখাৰ অভ্যাস কৰক। দিনটোত কৰিবলগীয়া কামৰ এখন লিষ্ট বনাই লওক। 2 নম্বৰটো হ'ল লিষ্টখন সহজতে চকুত পৰা ঠাইত থওক। 3 নম্বৰটো হ'ল সুস্বাস্থ্যৰ পৰিচৰ্যা কৰক। সদায় স্বাস্থ্যকৰ খাদ্য খাওক, যোগা অভ্যাস কৰক, সদায় 8 ঘণ্টাকৈ শুবলৈ চেষ্টা কৰিব। এই সকলোবোৰ হ'ল আপোনালোকৰ প্ৰখৰ স্মৃতিশক্তিৰ বাবে প্ৰয়োজনীয় বিষয়। 4 নম্বৰটো হ'ল কথাবোৰ বাৰে বাৰে মনত পেলাবলৈ চেষ্টা কৰক। 5 নম্বৰটো হ'ল এলাৰ্ম দিয়াৰ অভ্যাস কৰি লওক। 6 নম্বৰটো হ'ল নিজৰ ওপৰত বিশ্বাস ৰাখক। নিজৰ স্মৃতিশক্তি কেতিয়াও দুৰ্বল বুলি নাভাবিব। নিজৰ ওপৰত থকা বিশ্বাসেও স্মৃতিশক্তি ধৰি ৰখাত বহুখিনি সহায় কৰে। 7 নম্বৰটো হ'ল নিজৰ লক্ষ্য নিশ্চিত কৰক। জীৱনটোত কি বিচাৰিছে সেইটো জানি লৈ চকুত পৰাকৈ লিখি ৰাখক। আপুনি সকলো কাম নিয়াৰিকৈ কৰিলেহে ইচ্ছা কৰা লক্ষ্যত উপনীত হ'ব পাৰিব। এইকেইটা উপায় যদি আপোনালোকে মানি চলিব পাৰে, তেতিয়া আপোনালোকে দেখিব পাহৰা স্বভাৱটো নিজে নিজে নাইকিয়া হৈ যাব আৰু জীৱনটো সুন্দৰ হ'বলৈ ধৰিব। কোনো কামতে আউলো নালাগিব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। তেন্তে আজিলৈ আহিছোঁ।